নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 4ৰ অসমীয়াৰ পাঠ নং 6 বাদলৰ বিদ্যালয়। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথম 1 নম্বৰত দি আছে যে প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নম্বৰ প্ৰশ্নটো দি আছে যে বাদলৰ কেনেকৈ ভৰি ভাঙিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে তললৈ নোচোৱাকৈ দৌৰি যাওঁতে উজটি খাই বাদলৰ ভৰি ভাগিল। খ নম্বৰ প্ৰশ্নটো দি আছে যে বাদলহঁতৰ বিদ্যালয়খনৰ নাম কি আৰু শিক্ষকগৰাকী কোন। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে বাদলহঁতৰ বিদ্যালয়খনৰ নাম সন্তলী অৰণ্য প্ৰাথমিক বিদ্যালয় আৰু শিক্ষকগৰাকী হ'ল মহীশ ডাঙৰীয়া। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো দিয়া আছে বাদলহঁতৰ বিদ্যালয়খন ক'ত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কি কি আছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বাদলহঁতৰ বিদ্যালয়খন সন্তলী অৰণ্যৰ মাজ অংশতে অৱস্থিত। ইয়াৰ সন্মুখত আছে মুকলি পথাৰ য'ত বাদল আৰু অন্যান্য শিক্ষাৰ্থীয়ে খেলা ধূলা কৰে। সোঁহাতে আছে পদুম, ভেট ফুল আদিৰে জকমকাই থকা এটি পুখুৰী। তাৰ মাজে মাজে ৰাজহাঁহ, শৰালী, চাৰেং আদি চৰাইবোৰ চৰি ফুৰে। বিদ্যালয়খনৰ চাৰিওফালে মনোমোহা পৰিৱেশ বিৰাজ কৰিছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট খ নম্বৰ প্ৰশ্নটো দিয়া আছে বাদলহঁতৰ বিদ্যালয়ৰ শিক্ষকগৰাকীৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল এনেকৈ যে বাদলহঁতৰ বিদ্যালয়ৰ শিক্ষকগৰাকী হ'ল মহীশ ডাঙৰীয়া, যাক দেখিলেই শ্ৰদ্ধাত মূৰ দোখাই যায়। ছাত্ৰ ছাত্ৰীসকলক অতি মৰম কৰা মহীশ ডাঙৰীয়াৰ সহজতে খং নুঠে। তেওঁ যেতিয়া নেগুৰডাল আৰু শিংযোৰ জোকাৰি জোকাৰি কথা কয় তেতিয়া সকলোৱে বুজে যে তেওঁৰ মনত বৰ ফূৰ্তি। আনহাতে তেওঁৰ যেতিয়া খং উঠে চকুযোৰ ৰঙা পৰি উঠে, নাকেৰেও ফচ ফচ শব্দ কৰি ভয় লগা হৈ উঠে। সেয়েহে শিক্ষাৰ্থীসকলে তেওঁক ভাল পোৱাৰ লগতে ভয়ো কৰে। এইখিনি লিখিলে হৈ যাব। নম্বৰটো দি আছে যে গজানন কেনে প্ৰকৃতিৰ। ইয়াৰ উত্তৰটো লিখিব লাগিব যে গজানন নামৰ হাতীটো শান্ত প্ৰকৃতিৰ। লগৰবোৰকো সি সহায় কৰি ভাল পায়। দীঘল শুৰডালেৰে সি লগৰীয়াবোৰক ওখ গছৰ পৰা ফল মূল আনি দিয়াৰ উপৰিও গৰমৰ দিনত শুৰডালেৰে পুখুৰীৰ পৰা পানী আনি লগৰীয়াসকলৰ গালৈ ছটিয়াই গা শীতল কৰাত সহায় কৰে। চোৰাং চিকাৰী সোমালে সকলোকে সি সজাগ কৰিও দিয়ে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে ইয়াৰ পিছৰটো প্ৰথম 6 নম্বৰটো যে বন্ধুৱাই শ্ৰেণীত কেনে আচৰণ কৰে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বন্ধুৱা নামৰ বান্দৰটোৱে শ্ৰেণীত নিজেও মনোযোগ নিদিয়ে আৰু আনকো অশান্তি দিয়ে। ইখন বেঞ্চৰ পৰা সিখন বেঞ্চলৈ, ইখন বেৰৰ পৰা সিখন বেৰলৈ জঁপিয়াই থকাৰ উপৰিও সকলো কথাতে মিছা মাতে। এইখিনি লিখিলে হৈ যাব। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো যে শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী কোন। ইয়াৰ উত্তৰটো লিখিব লাগিব যে শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী হ'ল লপলপী নামৰ ছোৱালীজনী। পৰীক্ষা 6 নম্বৰ প্ৰশ্নটো দি আছে যে বাদলে কাক কাক আৰু কিয় বেছিকৈ ভাল পায়। ইয়াৰ উত্তৰটো লিখিম যে ফুটকি নামৰ হৰিণীজনী আৰু চঞ্চলমতী নামৰ শহাটোক বাদলে বৰ ভাল পায়, কাৰণ সিহঁত দুয়ো বেছ মৰম লগা। ধুনীয়া চকুহালেৰে দুয়োটাই পিৰিক পাৰাকৈ ইফালে সিফালে চাই থাকে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দি আছে যে শ্ৰেণীটোৰ আটাইতকৈ শান্ত কোন কোন। ইয়াৰ উত্তৰটো লিখিব লাগিব যে শ্ৰেণীটোৰ আটাইতকৈ শান্ত প্ৰাণী হৈছে পখৰা নামৰ জেব্ৰাটো আৰু নেলিয়া নামৰ জিৰাফটো। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে যে বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে বাদলৰ বিদ্যালয়ৰ জন্তুবোৰ হ'ল মহীশ, হাতী, ছাগলী, হৰিণা, শহা, জেব্ৰা, জিৰাফ, গড়, গাধ, ঘোঁৰা, কেটেলা পহু, চিম্পাঞ্জী। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ছাত্ৰ ছাত্ৰীসকলে বাদলক কেনেদৰে সহায় কৰিছিল। উত্তৰটো লিখিম যে ছাত্ৰ ছাত্ৰীসকলে বাদলৰ বাবে হাতে হাতে ঘাঁহ বন ফল মূল আদি লৈ আহিছিল। দুদিন ধৰি বাদলৰ মাকে বাদলৰ ভৰি ভঙা বাবে কাষতে থাকিব লগা হোৱাত দুয়োটাই অনাহাৰে থাকিব লগা হৈছিল। তাৰোপৰি মহীশ শিক্ষকৰ লগত অহা শিক্ষাৰ্থীসকলে
গজানন নামৰ হাতীটোৱে বাদলে খৰা ফৰিৰে খোজ কাঢ়িব পৰা হ'বলৈ পেং লৈ আহিছিল। এনেদৰে ছাত্ৰ ছাত্ৰীসকলে বাদলক সহায়ৰ হাত আগবঢ়াইছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে গজাননে বাদলৰ কাৰণে কি আনিছিল? ইয়াৰ উত্তৰটো লিখিম যে গজাননে বাদলৰ কাৰণে খোজ কঢ়াত সহায় হ'বলৈ পেং লৈ আনিলে। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো যে বাদলৰ কিয় চকু পানী ওলাল? ইয়াৰ উত্তৰটো লিখিম যে শিক্ষাৰ্থীসকলে বাদললৈ মৰম কৰি লৈ অনা ফল মূল আদিৰ বাবে লগৰবোৰে তাৰ প্ৰতি থকা আন্তৰিক মৰমৰ কথা বুজি পাই আনন্দতে চকু পানী ওলাল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি দি আছে যে কোনে কৈছিল, কাক কৈছিল, কেতিয়া কৈছিল? ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে বাদল এতিয়া কেনে পাইছা? ইয়াৰ উত্তৰটো লিখিম যে বাদল এতিয়া কেনে পাইছা কথাষাৰ শিক্ষক মহীশ ডাঙৰীয়াই গড় পোৱালি বাদলক কৈছিল যেতিয়া ভৰি ভাঙি ঘৰত পৰি থাকিবলগীয়া হোৱা বাদলৰ খবৰ ল'বলৈ আহিছিল। এইখিনি লিখিলে হৈ যাব। খ নম্বৰটো দি আছে যে পাছলৈ বিষ কমি গ'ল। ইয়াৰ উত্তৰটো লিখিম যে পাছলৈ বিষ কমি গ'ল কথাষাৰ শিক্ষকৰ প্ৰশ্নৰ উত্তৰত বাদলে কৈছে। তাৰপিছত আমাৰ 3 নম্বৰ দি আছে যে বাক্য ৰচনা কৰা। প্ৰথমটো দি আছে খেলা ধূলা। এইটো লিখিব লাগিব যে খেলা ধূলা কৰাটো এটা ভাল ব্যায়াম। তাৰপিছতটো দি আছে যে পিৰিক পাৰাক। এইটো লিখিম যে কেঁচুৱাটোৱে পিৰিক পাৰাককৈ ইফালে সিফালে চাই আছে। তাৰপিছতো দি আছে যে চুচুক চামাক। এইটো লিখিম যে শিক্ষকৰ গালি খাব বুলি সি চুচুক চামাককৈ শ্ৰেণীত সোমালে। 4 নম্বৰ প্ৰশ্নটো কৈছে যে বাদলৰ বিদ্যালয়ৰ নামৰ পাঠত পোৱা চৰাই আৰু জন্তুৰ বাহিৰে তুমি জনা আন আন চৰাই আৰু জন্তুৰ এখন তালিকা কৰা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে বাদলৰ বিদ্যালয় নামৰ পাঠত পোৱা চৰাই আৰু জন্তুৰ বাহিৰে আন আন চৰাই আৰু জন্তুৰ নাম তালিকা। ইয়াৰ লিখিম যে কুলি, কেতেকী, ফেচু, দহিক তৰা, শালিকী, ঘনচিকা, পাৰ, কপৌ, ভাটৌ, ময়ূৰ, টুনি, বুলবুলি, হেটুলুকা, কুকুৰা, পাতিহাঁহ ইত্যাদি। তাৰপিছত লিখিম কুকুৰ, শিয়াল, মেকুৰী, জহামাল, কেকেটুৱা, নেউল, বাঘ, সিংহ, বান্দৰ ইত্যাদি। তাৰপিছত 5 নম্বৰ দি আছে যে বুজা আৰু লিখা। প্ৰথমটো দি আছে যে স্কুল, তাৰ অৰ্থ হৈছে যে বিদ্যালয়। শিক্ষাৰ্থী, তাৰ অৰ্থ হৈছে যে বিদ্যাৰ্থী বা ছাত্ৰ ছাত্ৰী। তাৰপিছত পদুম, তাক পদ্ম বুলি কয়। ভেদটো হ'ব কুমুদ, শীতলটো হ'ব ঠাণ্ডা বা জোৰ। তাৰপিছত চকু পানী হৈছে চকুল বা লতক। তাৰপিছত 6 নম্বৰ দি আছে যে পঢ়া আৰু লিখা। প্ৰথমটো দি আছে যে দুদিন যোগ ইয়া, এইটো লিখিম আমি দুদিনীয়া। তাৰপিছত ভকত যোগ ইয়া, এইটো লিখিম আমি ভকতীয়া। তাৰপিছত লখন যোগ ইয়া, এইটো লিখিম আমি লখনীয়া। 7 নম্বৰত দি আছে যে পঢ়া, বুজা আৰু নতুনকৈ শব্দ গঠন কৰা। প্ৰথমত দি আছে আমাৰ তন্ময়, এইটো হ'ব আমাৰ তন্ময়তা। তাৰপিছত সৰলটো হ'ব সৰলতা, সাধুটো হ'ব সাধুতা, অসৎটো হ'ব যে অসততা। তাৰপিছত কৰোণটো হ'ব কাৰণ্য বা কৰোণতা। 8 নম্বৰ প্ৰশ্নখিনি দি আছে যে আমাৰ উপযুক্ত শব্দ বহুৱাই খালী ঠাই পূৰ কৰা। ইয়াতে প্ৰথমটো দি আছে পিৰিক পাৰাক, চুচুক চামাক, থুলুক থাপাক, তাৰপিছত থুনুক থানাক, তাৰপিছত জুনুক জুনুক দিয়া আছে। ইয়াৰে প্ৰথমটো দি আছে যে উত্তৰত ডাইৰেক্ট মই কৰি দিছোঁ যে শ্ৰেণী কোঠাত বহি ল'ৰাটোৱে, ইয়াত আমি খালী ঠাইখিনি লিখিম যে পিৰিক পাৰাককৈ ইফালে সিফালে চাই আছে। খ নম্বৰত দিয়া আছিলে যে ছোৱালীজনীয়ে খোজ কাঢ়োতে ভৰি পিন্ধা জুনুকাযোৰ, ইয়াত আমি লিখিম যে জুনুক জুনুককৈ বাজি আছে, এনেকৈ লিখিম। তাৰপিছত ক নম্বৰটো যে কণমানিটোৱে থুপুক থাপাককৈ খোজকাঢ়ি আছে, এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো যে কেঁচুৱাটোৰ, ইয়াত আমি লিখিম যে থুনুক থানাককৈ মাত ওলাইছে। ঙ নম্বৰটো মানুহজনে মতাত ছোৱালীজনী, ইয়াত আমি লিখিম যে চুচুক চামাককৈ আগবাঢ়ি আহিল। 9 নম্বৰত দি আছে যে পঢ়া আৰু বুজা। প্ৰথমটো দি আছে যে ক নম্বৰটো যে টপজবিয়া ল'ৰাটোৱে বল খেলি আছে। খ নম্বৰত বৃহৎ গছজোপাৰ শিপাই বহু ঠাই আগুৰি আছে। ক নম্বৰত যে ডাঙৰ পুখুৰীটোত বহুত মাছ আছে। খ নম্বৰত হ'ব হালধীয়া সৰিয়হ ডৰা চালে চকুৰোৱা হৈছে। 10 নম্বৰত দি আছে যে ভাষা আৰু উত্তৰ উলিওৱা। ইয়াৰ চাৰিওফালে 4 খুঁটা, মাজত মেদেলা পেটা, 2 বিচনীয়ে বিচি থাকে, লেবেলা সাপে নাচি থাকে। ইয়াৰ উত্তৰটো হ'ব যে হাতী। তাৰপিছত 11 নম্বৰত দি আছে যে বিদ্যালয়ত হোৱা তোমাৰ কোনো এটি অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি তোমাৰ বন্ধু এজনলৈ এখন চিঠি লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে শ্ৰী হৰি। তাৰপিছত ইয়াত আপোনালোকে ক'ত দিব, ইয়াত এইটো আপোনাৰ ঠিকনাটো লিখি ল'ব। তাৰপিছত তাৰিখটো বহুৱাই দিব। তাৰপিছত লিখিব লাগিব যে প্ৰিয় বন্ধু
আপোনালোকে কাৰ নামত দিয়ে ইয়াৰ নাম ইয়াত লিখি দিব। মই এতিয়া জাষ্ট লিখি দিছোঁ নয়ন বুলি। তাৰপিছত লিখিম আমি প্ৰথমে মোৰ হিয়া ভৰা মৰম লগা তোমাৰ মা দেউতালৈ সেৱা আৰু ভাইটি ভণ্টিলেও চেনেহ জনালোঁ। আজি তোমাক আমাৰ বিদ্যালয়ত পালন কৰা স্বাধীনতা দিৱসৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ। 15 আগষ্টৰ পুৱা 7:30 বজাত আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী ইয়াত আপোনালোকে নামটো লিখি ল'ব। তাৰপিছত পতাকা উত্তোলন কৰে। তেখেতে স্বাধীনতা দিৱসৰ বিষয়ে সুন্দৰকৈ কম কথাৰে বুজাই কয়। তাৰ পাছত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা পতা হয়। তাত মোৰ ভাগত বিষয় পৰিছিল মহাত্মা গান্ধী। তোমাক জনাবলৈ পাই সুখী হৈছোঁ যে মই আকস্মিক বক্তৃতাত প্ৰথম পুৰস্কাৰ লাভ কৰি আমাৰ বিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ শ্ৰীযুত ইয়াত আপোনালোকৰ শিক্ষক বা শিক্ষয়িত্ৰীৰ নামটো লিখি দিবা। তাৰপিছত পঢ়া প্ৰমাণপত্ৰ আৰু কিতাপৰ টোপোলা এটি গ্ৰহণ কৰোঁ। আবেলি 4 বজাৰ মুকলি সভাত আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰু দুগৰাকীমানৰ উপৰিও নিমন্ত্ৰিত অতিথিয়েও দুআষাৰ কয়। তোমালোকৰ বিদ্যালয়ত উদযাপিত স্বাধীনতা দিৱসৰ বিষয়ে জনাবা দেই। লগতে তোমাৰ পঢ়া শুনা আৰু ঘৰ ঘৰুৱা খবৰো জনাবা। তাৰপিছত পুনৰ তোমালৈ মৰম জনাই সামৰিছোঁ। তাৰপিছত ইতি ইয়াত লিখিবা তোমাৰ মৰমৰ বন্ধু। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ ঠিকনাবিলাক লিখি দিবা। আজিলৈ ইমানে, ধন্যবাদ।